নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভাল না? ময়ো বৰ্তমান আছোঁ জীয়াতে আছোঁ। ভাল বুলি ক'ব নোৱাৰি, তথাপিও আছোঁ আৰু আপোনালোকতো নিশ্চয় ভাল। আহকচোন, আজিও পাকঘৰৰ পৰা মই বৰ্তমান ভাত বনাই আছোঁ। ভাতটো হৈছে দালি ভাত বনোৱা শেষ হ'ল আৰু এতিয়া মই কণী হৈ থৈছোঁ। ইয়াতে কণী 3টা হৈ আছে, তাতে থৈ দিছোঁ। এই 3টা কণী হৈ আছে আৰু মই এতিয়া এই গাজৰ আৰু লেচেৰা মাহ একেলগে ভাজিম। এইখিনি কৰোঁ। তাৰমানে মই 2টা বজাত ইনচুলিন ল'ব লাগিব, তাৰপিছতে ভাত খাব লাগিব। গতিকে মই ভাতখিনি প্ৰথমে ভাতখিনিয়ে বনালোঁ। আজি চাওকচোন, আজি বতৰটো কেনে বতৰ কৰিছে। কালিও হেৰি হৈছে, কিন্তু কালিত কৰি আজি তাৰমানে চপা দিনটো বতৰ বয়া বুলি ক'ব পাৰি। আজিও লগুণ দিলেও অহা নাছিল আমাৰ গাঁৱতে। আমাৰ ইয়াৰ যোৱাৰ কথা আছিল, কিন্তু তেওঁ কৈছিল যদি বৰষুণ দি থাকে মই নাযাওঁ। গতিকে ভাত বনাই থৈছোঁ ৰ'ব। এতিয়া ভাজাখন বনাব আছে আৰু দালিখিনি অলপমান তেল মাৰিব আছে। আজি বতৰ একদম বেয়া, তাৰমানে ঠাণ্ডা লাগছে মোৰ। সেইকাৰণে দেখছি না হাত দীঘলা মেক্সিও পিন্ধি আছোঁ আৰু কাপোৰখনো গলত এনে কৰি দি থৈছোঁ, কাৰণ বিৰাট ঠাণ্ডা। তাৰমানে অলপ ঠাণ্ডা লাগিলে তাৰমানে অসুখ বা ভয় লাগে না। সেইকাৰণে আজিকালিতো আৰু জ্বৰ চৰ হৈয়ে থাকে মানুহৰ। সেইকাৰণে মই অলপমান এনে কৰিয়ে প্ৰথমে নহ'লে আৰু জ্বৰ চৰ উঠিলে হাহাকাৰ লাগিব। বেয়া হওক। এই চাউল ধান তাৰমানে বানি আনিছোঁ। এই চাউল তাৰমানে ধানখিনিও অলপ ৰ'দত দিব লাগিছিল দিয়কচোন, কিন্তু বতৰ বেয়া কাৰণে আমি আৰু ৰ'দত দিয়া নাই। তাৰপৰা সেনা কৰি বানি আনিলে এখন ৰিক্সাত লৈ যাওঁ। এই মুলকনা বোলে আমাৰ হেৰি তাতে মিলত এই চাউলখিনিটো বেয়া হোৱা নাই, একদম ধুনীয়া হৈছে। এই বস্তা, ইয়াতে এই বস্তা আৰু ইয়াতে এই বস্তা। তাৰমানে চাউলখিনি ৰ'দত দিব কৈছিল বোলে মিলৰ মানুহ, কিন্তু ৰ'দ নাই কাৰণে আমি ফেন দি থৈছিলোঁ। এতিয়া ফেনখন বন্ধ কৰা আছিল। ফেনখন দিছোঁ কাৰণে পাৰাখিনি আহিলে এইফালে ফেনত পৰিলে পাৰা মৰিবৰ কাৰণে ফেনখন দিয়া নাই। এই চাউলখিনি এতিয়া ফেনত থ'ব ৰ'ব। এতিয়া গা চা ধুব গৈছে ৰ'ব। বৰষুণ নেৰেই জানি, বৰষুণ নেৰিলে আৰু নাযায়। তাৰমানে মই এতিয়া ইয়াতে ভাজা হেৰি কৰি আছোঁ, কুটি আছোঁ। তাৰমানে এই গাজৰ আৰু লেচেৰা এতিয়া ভাজিম। চাওকচোন, এইকেইদিন কিমান বস্তুৰ দাম হৈছে চাওকচোন। চিলিণ্ডাৰৰ দাম, আপোনাৰ চিলিণ্ডাৰটো আমি বাৰু 1060 টকা কৰি পাইছে। 1060 টকাত সেই ৰাখি আছোঁ, কিন্তু এনেই কিছুমান জেগাত তাৰমানে নাহিছে 1500 2000 গ'লে গুৱাহাটীৰ চাইডে 2000 নে কি 2500 সেনা কৰি বুলি বিক্ৰী হৈ আছে চিলিণ্ডাৰ। এইবাৰ মাজতে একদিন গাড়ীৰ তেলৰো হাহাকাৰ লাগিল। গাড়ীৰ তেলৰো দাম বাঢ়ছে আৰু পোৱাই নাছিল তেল। আমাৰ তাৰমানে ডাঙৰ গাড়ীখনৰ কাৰণে আমাৰ যোনটো গাড়ী চলাওঁ এতিয়াও কৈছে, ভিনদেউ বুলি মাতে। ভিনদেউ আপোনালোকে হেৰি কৰক, গাড়ীত তেল ভৰাই থৈ দিয়ক। কাৰণ কি জানি না, হেৰি হ'ব মাজতে আৰু গাড়ীত তেল নোহোৱা হ'ব ডিপোত থেকে কৈছে। তাৰপৰাই মই তাৰমানে পটকৰি গুৱাহাটীত যাব লগা হ'ব পাৰি না। সেই গতিকে তাৰমানে হেৰি নকৰি কৈছে, কাৰণ তেওঁৱে গাড়ীখন লৈ যায়। তাৰপিছত মোক আৰু নলবাৰীত গৈছিল, ফোন মাৰি পেলাই কৈছিল যে হেৰি দীপকে নাগৰি ক'লা গাড়ীত তেল ভৰাব লাগিব। বোলো নাপলি আৰু উপায় নাই দিয়া, আমি বাছতে যোৱা কৰিম। বাছত গ'লেও বেছি দিগদাৰ নাই। এই আগৰ সোমবাৰে আমি গৈছোঁ, যাওঁতে বাছতে গৈছোঁ মানে কি জানি না, ট্ৰেন্সপৰ্টত গৈছোঁ। বেলঘৰৰ পৰা এখন ট্ৰেন্সপৰ্ট আহে ৰাতিপুৱা 7টা বা 6:30 7টা মানত, একদম তাৰমানে মেইন কেয়াৰৰ কাষতে নামিছোঁ আমি। আহোঁতেও সেই ট্ৰেন্সপৰ্টতে আহি পেলাই ইয়াতে নামিছোঁ। তাৰপৰা এখনতে আৰু আহিব পাৰি, ইমান দিগদাৰ নাই। মই তেওঁক কৈছোঁ বোলে আমি আৰু যদি তেলৰ কিবা অসুবিধা হয় আমি অহা যোৱা বাছতে কৰিম, একো নহয়। অপাৰেশ্যন কৰাৰ পিছতহে হেৰি কৰি আহিব নোৱাৰি, কিন্তু যোৱাৰ দিনাও মই পাৰিম, কাৰণ মোৰ ইমান অসুবিধা একো নাই। তাৰমানে মই চবতে হেৰি কৰিব পাৰিম। তাতে টেঙাৰ সেই মটৰবিলাক এতিয়া আৰু খাদ্য বস্তুৰ কিমান দাম বাঢ়িছে চাওকচোন। তৰকাৰী চব্জিৰ দাম কিমান, মাত্ৰ 2 বিধ 3 বিধ অলপ কৰি বস্তু আনে, তাতে 250-300 টকা সেনা কৰি তাৰমানে বস্তুবিলাখনৰ হেৰি হৈ আছে। কিমান দাম বাঢ়িব তাৰমানে চব বস্তুৰে তাৰমানে।
ইলেকশ্যনৰ আগত তাৰমানে দাম বাঢ়ি লৈছে আৰু অৰুণোদয় এইগিলাখন দি আছে দিয়ক মাটি বিলাকে পাই আছে তাৰমানে ইমান পাইছি না সেইকাৰণে নিজকে দাম বাঢ়াই দিছে চামুচেদি দিছি বেল চাইডি নিছি তাৰমানে এতিয়া যোৱা চাকৰি কৰা পেঞ্চন পোৱা আমি এলাকাতে গম পাওঁ তাৰমানে আৰু আমাকতো অৰুণোদয় নেদে দিয়কচোন পেঞ্চন পোৱাৰ কাৰণে অৰুণোদয় নেদে বা একেলগে অৰুণোদয় 9,000 কৰি পাইছে সেইও পোৱা নাই অৰুণোদয়ো নাপাওঁ গতিকে আমি জানো কিন্তু যোনবিলাকে পাইছে এলাখন সিমান চিন্তাই কৰা নাই ভাতটো আমি পইচাটো পাইছোঁ কিন্তু তাহাৰ যিটো এতিয়া নি আছে সেইটো তাৰমানে সেই কৰাই নাই অনুভৱ কৰাই নাই খোৱাৰ সময়ত পাইছোঁ না সেইকাৰণে এতিয়া আমি এইটো জানো কাৰণ আমি আৰু সেনা কৰিয়ে চলিব লাগিব এই পেঞ্চনৰ পইচা দিয়ে চলিব লাগিব দিয়কচোন আমি আৰু অৰুণোদয়ো নাপাওঁ চৰকাৰী সাহায্য একোৱে নাপাওঁ পাইছোঁ গোটৰ 10,000 টকাটো পাইছিলোঁ কিন্তু পালিও তাৰমানে সেই নাই এতিয়া আৰু এনে আনিছে আমি তাৰমানে 2 নম্বৰ গোটত পঞ্চায়তত আছিলোঁ তাৰপিছত এতিয়া আৰু 13 চনতে আছিলোঁ কিন্তু এতিয়া আৰু কি হৈছে জানিনে আমি বোলে আৰু বেলেগ হেৰিত আহিব লাগে আমাৰ নিজৰ পঞ্চায়তৰ হেৰিত আহিব লাগে কিন্তু সেনা কৰিতো বহুততে চলি আছে কিন্তু সেইটো তাৰমানে সেই কৰা নাই কিন্তু আমাৰ এই 7 নম্বৰ যিটো হেৰি সেইটোত তাৰমানে হেৰি কৰিছে কিন্তু আমি তৎক্ষণাতে এইটো বদলাটোও সহজ কথা নহয় আৰু ইমান লেখা পঢ়া কৰি পেলাই খেলাখন কৰিব লাগে হ'লে চবতে হ'ব লাগে কিন্তু আমাৰ কিন্তু বহুত হেৰি লাগে আৰু অলপমান কাৰণ বেলেগটো আমি একো সাহায্য পোৱাই নাই দিয়কচোন সেই 10,000টো কেৱল পাইছিলোঁ গোটৰ তাৰ বাহিৰে আৰু বেলেগ একোৱে পোৱা নাই আৰু কাৰ হেৰি একদম সেইমাহন যোনগিলাখানে পাইছে সেইটো ভাবাই নাই তাহাঁতে ইমান বস্তুৰ দাম বাঢ়িছে আমি কিন্তু গম পাওঁ সেইগিলাখানে বস্তুৰ দাম যে ইমান বাঢ়িছে বা হেৰি হৈ আছে সেইখিনি আমি কিন্তু গম পাইছোঁ চবৰে গিৰাকবিলাকে জানে মেইন মানুহটো সেই বজাৰ কৰা বা কিবা কৰা সেইটো জানে ঘৰৰ কিছুমান তিৰোতাই একো সেই নাজানে কিন্তু আমি সেইটো গম পাওঁ যি বস্তু আনে তাৰে হেৰিটো মূল্যটো আমি জানো কিমানত আনে কি আনে মই যদি সুধিয়ে তাৰমানে কিমানত আনিছা কিমান কেজি কিমান চব বস্তুৰে মই সুধোঁ যিকোনো বস্তুৰে খোৱা খাদ্যৰ লগত নহয় যি বস্তু আহে তাৰে মই তাৰমানে তেওঁ সুধোৱে আনাৰ লগে লগে সুধোঁ এইটো কিমান দাম দিছে এইটো কি নিছে সেইটো মই সুধোঁ আৰু লগেও মানে সেই দিয়কচোন চৰকাৰে বোলে কিমান হাৰত ক'ত যাই আছে আৰু তেওঁলোকেতো কিমান আঁচনি দি আছে চৰকাৰে আজি চৰকাৰখনে বৰ্তমান চলি থকা চৰকাৰখনে কিমান হাৰত ক'ত যাই আছে তথাপিও তাৰমানে আঁচনি দিবা এৰা নাই আঁচনি দিয়েই আছে ইমান আঁচনি দি আছে কিন্তু তাত হাৰতে এলাহান কৰি আছে আহকচোন মই ভাজাখন বহিছোঁ এতিয়া ভাজাখন এতিয়া নাহি থাকচোন ৰঙা আৰু সেউজীয়া মিহল আছে ৰঙা মানে গেৰুৱা তাৰমানে গাজৰ দিছোঁ গাজৰটোতো নাহানে গেৰুৱা ৰং আনে পিঁয়াজ দিছোঁ আৰু লেচেৰা মাছ এই ভাজিছোঁ খুলি এনে কৰি ভাজি খাই মিহল কৰি আমি কিন্তু খাওঁ আৰু ভালো পাওঁ খাই পেলাই চাওকচোন মই এতিয়া তাৰমানে ইনচুলিনকেইটা ক'ত ফ্ৰিজত থৈ দিছোঁ চাওকচোন এতিয়া তাৰমানে এইটো ল'ব লাগিব এইটো ৰাতিপুৱা 9টাত লৈছোঁ আৰু এইটো ৰাতি 10টাত ল'ব লাগিব এইটো এতিয়া ল'ব লাগিব আৰু 2টাত এইটো এই ফ্ৰিজটোও কালি নহয় দিয়ক পৰহিদিনা ভাল কৰা গ'ল ফ্ৰিজটো এতিয়া ধুনীয়া হৈছে তাৰমানে কাৰণ বস্তুগিলাখান থ'ব লাগে না মোৰ বিশেষ কৰি ইনচুলিনটো লোৱাৰ কাৰণে ফ্ৰিজটো ভাল কৰিব লগা হৈছে এই 5,000 টকা ফ্ৰিজটো ভাল কৰাতে 5,000 টকা লৈছে অলপ কম কেৱল এই বস্তুটো এইটো বদলাই দিছে এইটো সম্পূৰ্ণ এইটো আইচৰ এইটো বদলাই দিছে
আৰু এখন বৰ্ডখনো বদলাব লগা হৈছে দিয়ক ফ্ৰিজৰ তাৰ বৰ্ডখনৰ কিবা এটা পুৰি গৈছে নে কি বৰ্ডখনো সিদিনা এই সঞ্জীৱ বোলা লাইনৰ চলটো আহি বদলাই দি গৈছে আৰু ফ্ৰিজ ভাল কৰা চলটো হ'ল আপোনাৰ থুটিকেটা নে কি আছে তাৰে নলবাৰী দোকান এখনৰ আণ্ডাৰত কাম কৰে তেওঁ এতিয়াই পৰা চলিয়ে ভাল চলি ফ্ৰিজটো এতিয়া ধুনীয়া হৈছে তাৰমানে এতিয়া তাৰমানে আমাৰ ফ্ৰিজটো কিনো খুজিছিলোঁ মই এওঁ কৈছে যদি বেছি কৰি পৰে ভাল কৰাতে তেতিয়াহ'লে সেই নকৰোঁ সেই হেৰি নকৰোঁ ভাল নকৰোঁ কিন্তু চলটো ক'লা বস্তুটোত ৩,৫০০ দাম এই ভিতৰৰ আইচটোত তাৰমানে এইটো বস্তুৰ দাম এই বাকচটোৰ ৩,৫০০ লৈছে হেৰিটো বস্তুটো আৰু বনৰ তেওঁ ৫০০ নিছে আৰু ১০০ টকা আগৰ দিনা আহিছিল কাৰণে ১০০ টকা আমাৰ দিয়ে আহিছে তেল খৰচ হিচাপত সেনা কৰি পৰছে কিনলিতো ২০,০০০ৰ কমত নাপাওঁ দিয়কচোন গতিকে এইটোই দি আৰু যদি ৫ বছৰমান চলিব পাৰোঁ আমাৰ আৰু কথা নাই এইটো এতিয়া আমাৰ চুইচটো দিয়াৰ লগে লগে তাৰমানে ধুনীয়া ঠাণ্ডা হৈ থাকে মই কাৰণে এতিয়া এই ইনচুলিনটো ল'ম ২টা বাজিলে এতিয়া ১:৪৫ হ'ল বোধহয় বেছি কমেই হ'ল এতিয়াতো ল'ম অলপ ৰ'দ দিয়া আন কৰিছে ৰ'ব এওঁকৰ মোক যায়েই না কি কৰে বা নিগলেও ভাত তাত বনাইছোঁ কণী চনীও উৰি থৈছোঁ দালি বনাইছোঁ ভাজি বনালোঁ ঘৰতে খাব যাই যদি গেলা এতিয়া ১:৪৫ না কি হ'ল মই এতিয়া ইনচুলিনটো ল'ম ৰ'ব লৈ ফালে তাৰমানে ভাত খাম ২টাৰ পিছত ভাত খাম তাৰমানে ২টাত ল'ম বৰষুণ এৰাতে যাওঁ বৰষুণ এৰিছে অলপ অলপ আকৌ খাবা নাই ফালে হেৰি গা ধুই ফালে বিস্কুট খাই ফালে যাওঁ নাই মোৰে যাবা নাপে একো নাখা কৰি ধৰা লৈ আছোঁ মই মোৰ ভাত খোৱাৰ টাইম হৈছে ইনচুলিন লোৱা গৈছে মই এতিয়া ভাত খাওঁ হ'ব ইনচুলিন লোৱা হ'ব না তাৰমানে এওঁ যোৱাৰ কাৰণে ৰখি আছোঁ কাৰণ এওঁ আৰু ৰাতিপুৱা গা চা ধুই উঠাৰ বা যেতিয়াই কিনা গা চা ধুই উঠাৰ পিছত তেওঁ তাৰমানে মুখত ঘৰত একো নেদা কৰি ক'তো নাযায় মই বিস্কুট দিছোঁ বিস্কুট এখন তাকো গোটাই নাখায় বুলি একপনা এটা ফালা খাইছে এখন বিস্কুটৰ এতিয়া মই ভাতখিনি বাঢ়া হৈছে ৰ'ব এতিয়া মই দালিখিনি বনোৱা হেৰি কৰোঁ লওঁ লৈ পেলাই ভাতখিনি খাওঁ এতিয়া আমি খোৱা মানুহ ২টা আজি এই ভাত ল'লোঁ দালি ল'লোঁ এতিয়া মই ভাতখিনি খাওঁ ৰ'ব খাই ঔষধ খালোঁ ঔষধ খাই পেলাই তামোল কাটিলোঁ ৰ'ব ঘৰৰে তামোল কিন্তু ৪টামান আছিল তাৰে এই ঘৰৰে তামোল কাটিলোঁ এই তাৰমানে তামোল পাণ পাণ তামোল খাম মোক কিন্তু ভাত খাই পেলাই তামোল খান লাগে দিয়ক আৰু পাণ কিন্তু গাছটো পাণ সেনা কৰি নাই দিয়ক তথাপিও আছে কিন্তু পাণত আছে পাৰিবা চাবা নোৱাৰোঁ তামোল খান লাগা চূণ নাখাওঁ কিন্তু আৰু অলপ খাই নাথাকোঁ তামোল দুপৰীয়া ভাত খানখিনি খালোঁ ভাত খোৱাৰ লগে লগে তামোল লাগবই মোক কিন্তু নলদিয়া নাই দিয়ক ক'ত বিচাৰি যাব আমাৰতো আৰু ইয়াতে বিচাৰি যাব সেনা হেৰিও নাই গতিকে কিনি আনিলে আৰু খাওঁ আহক খানা খাই আহিলে পেটটো উল্টে উল্টে আহিছে আহি পেলাই তামোল লৈ আহিছে মইতো তামোল খাওঁৱে তামোল খায়ে থাকোঁ তামোল আনিছি তামোল আৰু চুপাৰী চুপাৰী না তামোল তামোল ফোন নহয় তুমি যে খানা খাই আহিলা এটা সেই কৰি তুলিলোঁ দে বঢ়িয়া ওলাইছে নিৰামিষৰ হেৰি হ'লো তোমাৰ চাবা দালি দুখান তৰকাৰী 3খান
হ'ব দে বেছি কৰি নকবা খাইছ এইটো খায়ে আহিছ কপাল যদি নাম কেইটা সেইটো কিয় লৈ আছ তাতে? এওঁ খানা খাই তুমি আৰু ক'ৰবাত যোৱা লগে লোকে যা আজি ফ্ৰীৱালা ঠাণ্ডা বতৰ যোৱা স্কুটি লোৱা তেলৰ দাম বাঢ়িলেও আকৌ নহয় যাই থাকা ঠাণ্ডুম যোৱা ঠাণ্ডক যাবাই লাগিব তেলৰ দাম বাঢ়িলেও কথা নাই এই বাবু আহি পেলাই কৰিব এতিয়া বাবুৰো ভাত বাৰো ভাত দাওঁ আমিতো খাইছোঁ দেউতাকে খানা খাই আহিলে তাকে এতিয়া ভাত দিওঁ ৰ'ব আৰু ভিডিঅ'টো আজিলৈ ইমানতে বাই বাই